আজি এইটো ভিডিঅ'ত লৈ আহিছোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ 2026-27 বেটছ BSc সাবজেক্ট ভাৰতক বুজা আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া ফাইনেল এক্সামিনেশ্যন 2026 কমন অবলিক ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ চেপ্টাৰ নম্বৰ 1 তো যিসকল ষ্টুডেণ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটি 2026-27 শিক্ষাবৰ্ষত ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকৰ যিটো কমন পেপাৰ যিটো BSc তো এই BSc সাবজেক্ট নামটো কি ভাৰতক বুজা আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া এই সাবজেক্টে যিটো সকলোৰে বাবে কম্পালসাৰী তো এই সাবজেক্টত তোমালোকৰ যিটো চেপ্টাৰ 1 আছে ভাৰতবৰ্ষৰ ধাৰণা প্ৰাচীন ভাৰতীয় সাহিত্য ধৰ্ম দৰ্শন বিজ্ঞান আৰু শিক্ষা ব্যৱস্থা তো এই চেপ্টাৰৰ তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিসকাস কৰিম ফাইনেল এক্সামিনেশ্যন 2026 এর কাৰণে তো এতিয়া তোমালোকে ইম্পৰ্টেণ্ট প্ৰশ্নটো চোৱা তো চেপ্টাৰ নম্বৰ 1 মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো হ'ল 1 নম্বৰটো বেদ শব্দৰ মূল অৰ্থ কি ডিউ 2023 তো ডিব্ৰুগড় ইউনিভাৰ্চিটি 2023 বৰ্ষৰ ইতিমধ্যে প্ৰশ্নটো আহিছিল তো তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট আছে আৰু উত্তৰটো কি হ'ব জ্ঞান বা নলেজ তো বেদ শব্দৰ মূল অৰ্থ আছিল কি জ্ঞান তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰ 2 যে চতু আশ্ৰমৰ প্ৰথম আশ্ৰমটোৰ নাম কি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্নটো 2 নম্বৰ তো ব্ৰহ্মচাৰ্য আছিল চতু আশ্ৰমৰ প্ৰথম আশ্ৰমটোৰ নাম তাৰপিছত কোৱেশ্চন নম্বৰ 3 যে প্ৰাচীন ভাৰতত পায়ৰ আনুমানিক মান কোনে নিৰ্ণয় কৰিছিল এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি ফাইনেল এক্সামিনেশ্যন 2024 আহিছিল 1 মাৰ্কছৰ কাৰণে তাৰ উত্তৰটো কি হ'ব যে মহান গণিতক আৰ্যভট্টই আছিল প্ৰাচীন ভাৰতীয় পায়ৰ আনুমানিক মান নিৰ্ণয় কৰিছিল কোনে কৰিছিল আৰ্যভট্টই তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন নম্বৰ 4 যে ত্ৰিপাঠিক কোন ধৰ্মৰ পবিত্ৰ গ্ৰন্থ ভেৰি ইম্পৰ্টেণ্ট 2026 ফাইনেল এক্সামিনেশ্যনৰ কাৰণে তো বৌদ্ধ ধৰ্ম আছিল ত্ৰিপাঠকৰ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন 5 যে চৰক সংহিতা গ্ৰন্থ কোনে কি বিষয়ৰ সৈতে সম্পৰ্কিত তো চিকিৎসা বিজ্ঞান আয়ুৰ্বেদ তো এইটো আছিল ইয়াৰ সম্পৰ্কিত কোৱেশ্চন নম্বৰ 6 প্ৰাচীন ভাৰতৰ শল্য চিকিৎসাৰ পিতৃ বুলি কাক জনা যায় তাৰ উত্তৰটো তোমালোকে চাই লোৱা এইটো ইম্পৰ্টেণ্ট আছে 7 নম্বৰ প্ৰশ্ন জৈন ধৰ্ম প্ৰথম তীৰ্থংকৰ জনৰ নাম কি আছিল তো ঋগ্বেদ আছিল জৈন ধৰ্ম প্ৰথম তীৰ্থংকৰ জনৰ নাম ভেৰি ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট 8 কোৱেশ্চন নম্বৰ যে ত্ৰিপাঠিক গ্ৰন্থৰ মূলত কোন ভাষাত ৰচিত ভেৰি ইম্পৰ্টেণ্ট পালি ভাষাত তাৰপিছত প্ৰশ্নটো দিয়া আছে 9 নম্বৰ যে প্ৰাচীন ভাৰতৰ প্ৰসিদ্ধ শিক্ষা কেন্দ্ৰ তক্ষশিলা বৰ্তমান কোন দেশত অৱস্থিত পাকিস্তানত তাৰপিছত কোৱেশ্চন নম্বৰ 10 আৰ্যভট্ট গ্ৰন্থখন কোনে ৰচনা কৰিছিল আৰ্যভট্টই ৰচনা কৰিছিল ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট ইম্পৰ্টেণ্ট 11 যে প্ৰাচীন তামিল ভাষাৰ প্ৰসিদ্ধ ব্যাকৰণ গ্ৰন্থখনৰ নাম কি তাৰ উত্তৰটো আছে যে ইয়াৰ উত্তৰটো কি হ'ব তল্কাপট্টিয়াম আছিল প্ৰাচীন তামিল ভাষাৰ প্ৰসিদ্ধ ব্যাকৰণৰ গ্ৰন্থখনৰ নাম নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন যে 12 নম্বৰ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল গৌতম বুদ্ধ আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক তাৰপিছত প্ৰশ্ন নম্বৰ 13 প্ৰাচীন ভাৰতৰ বিশ্ব প্ৰসিদ্ধ নালন্দা বিশ্ববিদ্যালয়ৰ কোন ৰাজ্যত অৱস্থিত আছিল বিহাৰত আছিল যেটো প্ৰাচীন ভাৰতৰ বিশ্ব প্ৰসিদ্ধ নালন্দা বিশ্ববিদ্যালয় তাৰপিছত 14 নম্বৰ প্ৰশ্ন আছে বৈদিক ধৰ্মৰ মূল আধাৰ কেইখন বেদ তো 4খন বেদ যেনে ঋগ্বেদ সামবেদ যুজাৰবেদ আৰু অৰ্থবেদ এই 4টি আছিল বৈদিক ধৰ্মৰ মূল আধাৰ বেদ তো তোমালোকৰ প্ৰশ্নটো এনেদৰে আহিব কেইখন বেদ বা বেদ কি আছিল এনে যদি আহে তো তেনেহ'লে এইবিলাক লিখিবা 14 নম্বৰটো ইম্পৰ্টেণ্ট তাৰপিছত 15 নম্বৰটো যে জৈন ধৰ্মৰ 24 নম্বৰ শেষ তীৰ্থংকৰ জন কোন আছিল তো ইয়াৰ উত্তৰটো কি হ'ব যে বৰ্ধমান মহাবীৰ আছিল জৈন ধৰ্মৰ 24 নম্বৰ শেষ তীৰ্থংকৰজনৰ জন তো এই যি তোমালোকৰ 1 পৰা যি 15 লৈকে প্ৰশ্ন দিয়া হৈছে তো এইবিলাক প্ৰশ্ন তোমালোকে প্ৰথম চেপ্টাৰৰ BSc আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া সাবজেক্টৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তো প্ৰথম চেপ্টাৰ এটা আছিল 1 মাৰ্কছৰ প্ৰশ্ন উত্তৰ এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্ন উত্তৰ চোৱা যে 2 নম্বৰৰ গুৰুত্ব প্ৰশ্ন উত্তৰ তো 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ হ'ল 16 নম্বৰটো যে ভাৰতবৰ্ষৰ শব্দটোৰ উৎপত্তি সম্পৰ্কে চমুকৈ লিখা যদি প্ৰশ্নটো আহে তেনেহ'লে এনসাৰটো লিখিবা যে পুৰাণ আৰু মহাভাৰতৰ মতে প্ৰাচীন সময়ৰ প্ৰতাপী ৰজা ভাৰতৰ নামনি হৰি এই ভূখণ্ডক ভাৰতবৰ্ষৰ নামেৰে নামকৰণ কৰা হৈছিল কোৱেশ্চন নম্বৰ 17 প্ৰাচীন ভাৰতৰ দুখন প্ৰসিদ্ধ বৈজ্ঞানিক গ্ৰন্থ আৰু ইয়াৰ ৰচকৰ নাম লিখা ভেৰি ইম্পৰ্টেণ্ট 16 নম্বৰ প্ৰশ্নটো 2 নম্বৰৰ কাৰণে আৰু উত্তৰটো কি হ'ব আৰ্যভট্ট আৰু ইয়াৰ ৰচক কোন আছিল আৰ্যভট্ট তাৰপিছত 2 নম্বৰটো চৰক সংহিতা আৰু ৰচক কোন আছিল চৰক 18 নম্বৰ প্ৰশ্নটো প্ৰাচীন ভাৰতৰ পালি আৰু প্ৰাকৃতিক ভাষাৰ গুৰুত্ব কি আছিল তো পালি আৰু প্ৰাকৃতিক আছিল প্ৰাচীন ভাৰতৰ সাধাৰণ জনসাধাৰণৰ মুখৰ ভাষা বৌদ্ধ আৰু জৈন ধৰ্মৰ ধৰ্মীয় উপদেশ আৰু সাহিত্যসমূহ এই ভাষাতে সংৰক্ষণ কৰা হৈছিল
কোৱেশ্চন নম্বৰ 9 10 যে বৈদিক সাহিত্যৰ প্ৰাচীন চাৰিটা ভাগ কি কি তে চাৰিটা ভাগ আছিল যেনে প্ৰথমটো সংহিতা ব্ৰাহ্মণ তাৰপিছত 3 নম্বৰটো আছে অৰণ্যক আৰু 4 নম্বৰ আছে উপনিষদ এই চাৰিটা আছিল কি বৈদিক সাহিত্যৰ প্ৰধান চাৰিটা ভাগ তাৰপিছত 20 নম্বৰ প্ৰশ্নটো যে চতুৰাশ্ৰম কাক বোলে তো এই প্ৰশ্নটো 2023 বৰ্গত আৰু যোৱা বৰ্গত 2025 বৰ্গত 2 মাৰ্কছৰ কাৰণে আহিছিল তো 2026 বৰ্গৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট আছে তো প্ৰশ্ন যদি আহে তেনেহলে তোমালোক এনসারটো লিখিবা যে প্ৰাচীন বৈদিক সমাজত মানুহৰ জীৱনক চাৰিটা পৰ্যায়ত ভাগ কৰা হয় ব্যৱস্থা ভাগ কৰা ব্যৱস্থাকে চতুৰাশ্ৰম বোলে যেনে ব্ৰহ্মচাৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ আৰু সন্ন্যাস এই চাৰিটা আছিল কি চতুৰাশ্ৰমৰ ভাগ তাৰপিছত 21 প্ৰশ্ন নম্বৰ বৌদ্ধ ধৰ্মৰ অষ্টমাৰ্গ বুলিলে কি বুজা মানৱ জীৱনৰ দুখৰ পৰা মুক্তি লাভৰ ভাৱে গৌতম বুদ্ধই দৰ্শোৱা 8টা উপায়কে অষ্টমাৰ্গ বোলে যেনে সৎ দৃষ্টি সৎ সংকল্প সৎ কৰ্ম আদি তাৰপিছত 22 প্ৰশ্নটো জৈন ধৰ্মৰ ত্ৰিৰত্ন কি কি আছিল তো এটোৱে আনসারটো চাই লবা 23 যে ত্ৰিপাটকৰ ভাগ কেইটা আৰু কি কি তো ত্ৰিপাটকৰ ভাগ হল তিনিটা বিনয় পিটক সুপ্ত পিটক আৰু অভিধম্ম পিটক এই তিনিটা আছিল ত্ৰিপাটকৰ ভাগ তো এটা ইম্পর্টেন্ট 2 মার্কসৰ কাৰণে কিন্তু এইবিলাক প্ৰশ্ন অত্যন্ত গুৰুত্বপূৰ্ণ হয় আজি যিবিলাক তোমালোকৰ প্ৰশ্ন দি আছো গোটেইখিনি ইম্পর্টেন্ট জুনকল ষ্টুডেন্ট ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ BA BC BCom VEC যেটো সাবজেক্ট আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া সেই সাবজেক্টৰ প্ৰথম চেপ্টাৰৰ 1 2 আৰু দীঘলীয়া প্ৰশ্নটোৰ এইবিলাক আছিল ইম্পৰ্টেন্ট প্ৰশ্নটো 24 নম্বৰ প্ৰশ্ন প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত গুৰুকলা প্ৰথা কি আছিল ইয়াৰ উত্তৰটো কি হ'ব যি ব্যৱস্থা শিক্ষাৰ্থীসকলে ঘৰ এৰি গুৰুৰ আশ্ৰমত থাকি অনুশাসন সৰল জীৱন আৰু নৈতিক মূল্যবোধৰ সৈতে জ্ঞান অৰ্জন কৰিছিল তাকে গুৰুকলা প্ৰথা বুলি কোৱা হয় তাৰপিছত 25 আৰ্যভট্টৰ দুটা প্ৰধান বৈজ্ঞানিক অৱদান উল্লেখ কৰা এটো ইম্পৰ্টেন্ট তাৰপিছত তোমালোকৰ 26 প্ৰাচীন ভাৰতীয় চিকিৎসা বৈজ্ঞানিক হুছৰুতৰ অৱদান কি আছিল তাৰপিছত 27 তো তোমালোকৰ 2 নম্বৰৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হল হেকৰ প্ৰশ্ন নালন্দা বিশ্ববিদ্যালয়ৰ দুটা প্ৰধান বৈশিষ্ট্য ভেৰি ইম্পৰ্টেন্ট যে নালন্দা বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য আহিব পাৰে প্ৰশ্নটো 2 নম্বৰৰ কাৰণে তোমালোক সকলে এটো শিকিবাই তো যদি প্ৰশ্নটো আহে তেনেহলে আনসারটো লিখিবা যে 1 নম্বৰটো ই বিশ্বৰ প্ৰথমটো আৱাসিক বিশ্ববিদ্যালয় আছিল আৰু 2 নম্বৰটো হল ইয়াত ধৰ্মৰ উপৰিও বিজ্ঞান জ্যোতিৰ্বিজ্ঞান আৰু চিকিৎসা শাস্ত্ৰ বিনামূলীয়াকৈ শিক্ষাদান কৰা হৈছিল যেটো নালন্দা বিশ্ববিদ্যালয় ইয়াত ক'ত অৱস্থিত বিহাৰত অৱস্থিত আছে তাৰপিছত তোমালোকৰ দীঘলীয়া প্ৰশ্ন যেটো তোমালোক 7 নম্বৰৰ বাবে প্ৰশ্ন আহে তো 7 নম্বৰৰ কাৰণে শিকিবা যে 1 নম্বৰ প্ৰশ্নটো ভাৰতবৰ্ষৰ প্ৰাচীন ধাৰণাটো বহল আলোচনা কৰা তাৰপিছত 2 নম্বৰটো হৈছে প্ৰাচীন ভাৰতীয় সাহিত্যৰ বিকাশত সংস্কৃতি আৰু পালি সাহিত্যৰ অৱদান আলোচনা কৰা 3 নম্বৰ প্ৰাচীন ভাৰতৰ বৈজ্ঞানিক সাহিত্য আৰু বৈজ্ঞানিক বিকাশৰ ওপৰত এটি প্ৰবন্ধ লিখা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মূল দৰ্শন আৰু শিক্ষাৰাজিৰ এটি তুলনামূলক বিশ্লেষণ কৰা নেক্সট ইম্পৰ্টেন্ট 5 প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য বৰ্ণনা কৰা চকহলীয়া বা নালন্দা বিশ্ববিদ্যালয়ৰ ভূমিকা উল্লেখ কৰা আৰু হেকৰ প্ৰশ্নটো বৈদিক ধৰ্ম আৰু দৰ্শনৰ মূল বৈশিষ্ট্য আলোচনা কৰা তো তোমালোকৰ 7 নম্বৰৰ কাৰণে যি কেইটা 6টা প্ৰশ্ন দিয়া হৈছিল এই 6টা কিবা 6টাৰ পৰা যিকোনো এটা বা দুটা তোমালোকৰ 100% কমন 7 মাৰ্কছ ইয়াৰ পৰা তোমালোক ডাইৰেক্টলি কমন পাবা তো তোমালোকে এইবিলাক শিকিবাই তো এইখনি আছিল যে ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰত জুনকল ষ্টুডেন্ট BA BC BCom ফাৰ্স্ট সেমিস্টার 2026-27 বৰ্গ পঢ়ি আছে তেওঁলোকৰ যেটো এটা BSc কমন পেপাৰ তো এই BSc সাবজেক্ট যেটো ভাৰতক বুজা বা আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া যেটো সাবজেক্ট আছে সেই সাবজেক্টৰ চেপ্টাৰ নম্বৰ 1 ভাৰতবৰ্ষৰ ধাৰণা ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড আনসাৰ ডিসকাস কৰিলো ফাইনাল এক্সামিনেশন 2026 ৰ কাৰণে আৰু নেক্সট তোমালোকে কোনখন বিষয়ৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগে হেটো কমেন্ট কৰি জনাবা আজিৰ ভিডিওটো মানে আছিল তো ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা